মোকো ইয়াৰ পৰা খেদাৰ তাৰমানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কৰি আছে। মানসিক অৰ্থনীতি ক'বলৈ গ'লে মই এক বছৰ ধৰি মাজত যি শাস্তিত ভুগি আছোঁ মই আৰু ক'ব নোৱাৰোঁ। বিভিন্ন ধৰণৰ আমাৰ ওচৰত টকা পইচা খুজি মোক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে। মোক আমাৰ ছ'চাইটিত বহুদিনৰ পৰাই বিভিন্ন ধৰণৰ অভিযোগ আমি পাই আহিছোঁ। এই অভিযোগবোৰৰ উদ্দেশ্যই হ'ল একো নাই ইয়াত। এই উদ্দেশ্য হ'ল আমাৰ ইয়াৰ কেইজনমান দালালৰ তেওঁলোকৰ উদ্দেশ্য হ'ল মোক সম্পাদক পদৰ পৰা অপহৰণ কৰি বেলেগক সম্পাদকৰ পদত নিযুক্তি কৰাৰ কাৰণে কেইটামান দালালে তাৰমানে আমাৰ ইয়াৰ পৰা কেইবাজনৰ পৰা টকা পইচা লোৱা আমি পাইছোঁ। সিহঁতৰ বিৰুদ্ধে কেছো হৈছে যে মোক সম্পাদক পদৰ পৰা খেদি সিহঁতে কোনোবাক সম্পাদক পদ দিব বুলি বহুত ৩-৪জন মানুহৰ পৰা টকা লৈছে। তো যিকেই নহওক এইবিলাক অভিযোগ অফিচত যাই আছে। আমি সদশেষত আমাৰ এজেণ্টবিলাকে মোৰ এগেইনষ্টত মই জনামতে এজেণ্টবিলাকৰ হেৰিত নহয় কোনোবা দালালৰ প্ৰৰোচনাত পৰি তেওঁলোকে অভিযোগটো কৰিছে। তেওঁলোকে অভিযোগ কৰিছে 2014 চনৰ পৰা সিহঁতে ট্ৰেন্সপৰ্টেশ্যন কমিশ্যন ইত্যাদি পোৱা নাই বুলি। এই বিষয়ে আমাক বিভাগীয়ভাৱে যোৱা 14/8/2024 তাৰিখত মই এটা অৰ্ডাৰ পালোঁ যে আমাৰ ইয়াত ইনকুৱাৰীটো হ'ব এজেণ্ট আৰু সম্পাদকৰ মাজত। এই লৈ আজি ইনকুৱাৰীটো হৈ গ'ল। তো আচলতে ক'বলগীয়া কথাখিনি হ'ল মই 2017 চনৰ পৰা সম্পাদকীয় কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ আৰু তেওঁলোকে যিটো অভিযোগ কৰিছে এই অভিযোগটো একেবাৰে মিথ্যা আৰু ভিত্তিহীন। ইয়াত কোনো ধৰণৰ পইচা মই হৰলকি কৰা নাই। আমাৰ 2015 ডিচেম্বৰ মাহৰ পৰা ফুড ছিকিউৰিটি আহিছে। ইয়াৰ আগত আছিল আমাৰ PDS, AY, BPL, APL এইবিলাক চাউল আছিল। এইবিলাকৰ চাউলৰ এগেইনষ্টে আমি কোনো ধৰণৰ চৰকাৰৰ পৰা কোনো ধৰণৰ টকা পইচা পোৱা নাই। আৰু 2017 চনত মই যদিও সম্পাদক হৈছোঁ এইখিনি সময়ৰ ভিতৰত যিখিনি পইচা আহিছে সেই পইচাখিনি আমি ৰেভিনিউ যোগে চহী লৈ আমাৰ বহীত চহী লৈ এজেণ্টবিলাকক দি দিছোঁ। ইয়াত আমি 1 টকা ৰখা নাই। তেওঁলোকে যিটো অভিযোগ কৰিছে অভিযোগটো একেবাৰে মিছা আৰু ভিত্তিহীন। তাৰমানে ইয়াত এটা কাহিনী লুকাই আছে। সেই কাহিনীটো হ'ল কিছুদিন আগত কেইটামান দালালে হেৰি কৰি মোক তাৰমানে প্ৰিপ্লেনভাৱে এটা কেছ কৰিছিল মোৰ নামত। মোৰ কেছত তাৰমানে মই বেল পাইছোঁ। উপযুক্ত তথ্য পাতি দিয়াৰ পিছত মই বেল পাইছোঁ। এই বেল পোৱাৰ পিছত আমাৰ এজেণ্টবিলাকে মোৰ এগেইনষ্টত মই সম্পাদক হৈ থাকিব নালাগে সিহঁতে অভিযোগ কৰিছিল যে আমি চাউল পোৱা নাই, অথচ সিহঁতে আমাৰ কেছ মেমত চহী কৰি চাউল লৈছে, সিহঁতে পাব্লিকক দিয়া নাই। এইটো হেৰিতে তাৰমানে তেওঁলোকেও সেই দালাল শ্ৰেণীৰ লগত লগ লাগি মোকো ইয়াৰ পৰা খেদাৰ তাৰমানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কৰি আছে। মানসিক অৰ্থনীতি ক'বলৈ গ'লে মই এক বছৰ ধৰি মাজত যি শাস্তিত ভুগি আছোঁ মই আৰু ক'ব নোৱাৰোঁ। বিভিন্ন ধৰণৰ আমাৰ ওচৰত টকা পইচা খুজি মোক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে। মোক অযথা কমপ্লেইন কৰি আছে। মই আজি 1 বছৰ ধৰি দৌৰি আছোঁ যে বিভিন্ন ঠাইত যিটো অফিচত মাতে সেই অফিচতে মই দৌৰি আছোঁ। আপোনাৰ ক'ব বিচাৰে নেকি যে 2-3জন ব্যক্তিয়ে এই ডিলাৰসকলক নিশ্চয় আছে? আমাৰ এজেণ্ট হ'ল 42। তাৰ ভিতৰত আমি 28জন মানুহক জুলাই মাহৰ চাউলটো দিছিলোঁ, কিন্তু বাকী যিকেইজনক দিয়া নাই সেইকেইজনে বেছি উৎপাত কৰি আছে। 16জনৰ কোনো আপত্তি নাই ইয়াত। আজি চাওক আমাৰ 42 এজেণ্ট, তাৰ ভিতৰত মাত্ৰ 16জনে কমিশ্যন ট্ৰেন্সপৰ্টেশ্যন নোপোৱা বুলি মোৰ ওপৰত অভিযোগ কৰিছে। বাকীবিলাকতো নাই। আপোনালোকেও চাইছে, আপোনালোকক মাতিছে মিডিয়াৰ ওচৰত আহিবলৈ, সিহঁতে অহা নাই। সিহঁতে তাৰমানে মিছা হাৰাশাস্তি কৰি মোক মানে হেৰি কৰি আছে। আপোনাৰ কি নাম আৰু কোন? মই আব্দুল সুবর আহমেদ, দক্ষিণ দিতাবানী হয়। খবর মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।